ফাইনেলি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকে আপোনালোক যোনটো মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো আবেদন কৰাৰ পিছত আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছে যে চৰকাৰে কেতিয়া আপোনালোকে সেই টকাটো প্ৰদান কৰিব। তো বৰ্তমান অসম চৰকাৰৰ পৰা সেই লিষ্টখন মুকলি কৰিছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে 1 এপ্ৰিলত আপোনালোকে মহিলাসকলে 10,000 টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন আপোনালোকে কেনেধৰণে চেক কৰিব যে আপোনাৰ তাত নামটো আছেনে নাই, আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ গাঁৱত কিমানগৰাকী মহিলাই আপোনালোকে যোনটো এপ্ৰিল মাহত আপোনালোকে 10,000 টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা সেই লিষ্টখন অপেন হৈ আহিছে। তো আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলত আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক, আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো প্ৰথমে বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত লিখিব, চাৰ্চ বাৰ যোনটো নেকি আছে ইয়াত লিখিব MMUA। তো তাৰ পৰা লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। তো যেতিয়া আপোনালোকে চাৰ্চ কৰিব আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো যোনটো নেকি ওপৰত অপশ্যন আছে MMUA, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ওপৰৰ ফালে অৰ্থাৎ আপোনাৰ ওপৰৰ ৰাইট চাইডে আপোনালোকে চাব, ইয়াতে আপোনালোকে 3টা ডট দেখিবলৈ পাব। তো এই 3 ডটত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে 3 ডটত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ 3টা অপশ্যন আপোনালোকে দেখিবলৈ পাব। তো ইয়াৰে ভিতৰত প্ৰথম যোনটো নেকি আছে এনালাইটিক, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব আপোনালোকৰ যোনটো নেকি ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তো বন্ধুসকল মই এটা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিছোঁ। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ লগত বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে যে আপোনালোকৰ ব্লকত তো আপোনাৰ কিমানজন মহিলাই, কিমানগৰাকী মহিলাই আপোনালোকৰ নাম আহিছে, তো কিমানগৰাকী মহিলাই আপোনালোকে যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে কোনখিনি এপ্ৰুভ কিমান হৈছে, তো আপোনালোকে কেঞ্চেল কিমান হৈছে, তো ৰিজেক্ট কিমান হৈছে, গোটেইখিনি আপোনালোকে ইয়াত শ্ব' কৰিছে। তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে ধেমাজি, বৰলনি, মাছখোৱা, তো এনেধৰণে আপোনালোকে দেখিছে। তো প্ৰথম আপোনালোকে দেখিছে তো এপ্ৰুভ কিমান হৈছে, ৰিজেক্ট কিমান হৈছে। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ব্লকত কিমানগৰাকী মহিলাই আপোনালোকে এইবাৰ যোনটো এপ্ৰিল মাহত তো 1 এপ্ৰিলত আপোনালোকে সেই 10,000 টকা লাভ কৰিব। তো কিন্তু বন্ধুসকল আপোনালোকৰ নামবোৰ চাব নোৱাৰিব। তো বৰ্তমান চৰকাৰে সেই নামবোৰ আপোনালোকৰ লিষ্টখন মুকলি কৰা নাই। তো অকল আপোনালোকৰ যিসকল মহিলাই লাভ কৰিব অৰ্থাৎ কিমানগৰাকী মহিলাই আপোনালোকে লাভ কৰিব, তো সেই যোনটো নেকি লিষ্টটোহে মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ ব্লকত কিমানগৰাকী মহিলাই আপোনালোকে 10,000 টকা লাভ কৰিব, তো কিমানগৰাকী মহিলা এপ্ৰুভ হৈছে, কিমানগৰাকী মহিলা ৰিজেক্ট হৈছে। তো আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান মহিলা উদ্যমিতা আঁচনিৰ নতুনকৈ লিষ্ট মুকলি হৈছে। আৰু যদি বন্ধুসকল চৰকাৰৰ ফালৰ পৰা এই মহিলা উদ্যমিতা আঁচনিৰ ওপৰত নতুন আপডেট আহে তো আপোনালোকে যদি জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।